হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ নতুন ভিডিঅ'লৈ। বৰ্তমান আজিৰ পৰা আমাৰ গাঁৱত মহাভাগৱত পতা হৈছে, যি 24 তাৰিখলৈকে পাতিব। দিন ৰাতি সমানে একেৰাহে ভাগৱত চলি থাকিব। সেইটো কাৰণে আজি প্ৰথম দিন। তো প্ৰথম দিন ভাগৱত শোভাযাত্ৰা কৰা হ'ব ৰাস্তাত, সমূহ ৰাইজ মিলি। তো খন্তেক সময়ৰ পাছতে শোভাযাত্ৰা হ'ব। শোভাযাত্ৰাটো মই লাইভ কৰি দেখাম বুলি ভাবিছোঁ সকলোকে। এতিয়া বৰ্তমান ব'লক আমি বাকীখিনি দেখালৈ গৈ থাকোঁ আৰু কেনেধৰণে আৰম্ভ কৰা হৈছে সকলোখিনি। এই বৰ্তমান শোভাযাত্ৰা কৰিবৰ কাৰণে এখন ৰথ বনাইছে ভাগৱত সকলে যি ভ্ৰমণ কৰা হ'ব। দেউতাই বনাইছে। যোৱাকালি ভাটিবেলাৰ পৰা মানে কি আৰম্ভ কৰিছে বনাই হৈ গ'ল সম্পূৰ্ণ। এতিয়া চাওক বাৰু, বেক কেমেৰা কৰি দেখাইছোঁ। আমি প্ৰথম কাৰ্যসূচী হিচাপে যিসমূহ কাৰ্যসূচী ৰাখিছিলোঁ আজি পুৱাবেলা, এই পুৱাবেলাৰ যিকেইটা প্ৰথম কাৰ্যসূচী হিচাপে ৰাখিছিলোঁ, এই কাৰ্যসূচীসমূহ আমি আৰম্ভ কৰিবলৈ বিচাৰিছোঁ। এই কাৰ্যসূচীসমূহৰ ভিতৰত প্ৰথমে ধৰ্মধ্বজা উত্তোলন, বন্তি প্ৰজ্বলন। বন্ধুসকল, প্ৰথমে এতিয়া ধৰ্মধ্বজা উত্তোলন হ'ব। তো ভাগৱত আমাৰ ঘৰৰ সন্মুখতে হয় ভাগৱত, এই অখণ্ড ভাগৱত বুলি পতা হৈছে। পৰম পিতা পৰমেশ্বৰ জগদীশ্বৰ বৈকুণ্ঠ অধিপতি পেৰাৰ চৰ্চা কেন্দ্ৰ অৰ্থাৎ পেৰাৰ যি গুণানুকীৰ্তন হ'ব, তাৰ ওপৰত দুআষাৰ বক্তব্য ৰাখিবৰ বাবে আমি আমন্ত্ৰণ জনাইছিলোঁ আমাৰ এই গাঁৱৰ চৰাই বাপ শ্ৰীযুত হেমকুমাৰ ৰাজবংশী আৰু আমি বন্ধুসকল, আশা কৰিলোঁ মোৰ লাইভত আহি মোক ছাপোৰ্ট কৰিব আৰু লাইভ স্ক্ৰীন আৰম্ভ হ'ব খন্তেক পাছতে বাৰু। উঠাই ইউটিউবত দিব লাগিব নামে চামে লাইভ দিম যাতে শব্দও যাতে শুনা পায়। বুজিছে নাই? বন্ধুসকল, এয়া হৈছে ভকতসকলৰ কাৰণে যি অনুমতি আয়োজন কৰা হৈছে দুপৰীয়া আৰু সন্ধিয়া। তাৰপৰা এয়া এইটো হয় খোৱাবৰ কাৰণে সকলোখিনি বনাই দিছে আৰু বনোৱা হৈছে। হয়, আশীৰ্বাদ ফলেই দেখা পাইছে। তো বন্ধুসকল, শ্বৰ্টকৈ দিছোঁ এতিয়া বৰ্তমান মই লাইভ আহিম খন্তেক সময়ৰ পাছত। আশা কৰিলোঁ মোৰ লাইভ চাব বুলি বাৰু। এতিয়া ইমানটা সামৰণি মাৰিছোঁ ভিডিঅ'টো। খন্তেক সময়ৰ পাছত লাইভ স্ক্ৰীন আৰম্ভ কৰি দিম। আহি যাব মোৰ লাইভত, মোক ছাপোৰ্ট কৰি যাব। সম্পূৰ্ণ লাইভ দেখাম মই। আৰু আজিলৈ এতিয়া সামৰণি মাৰিছোঁ।